জীয়াই থাকোঁতে যিজন ব্যক্তিয়ে বহুতো মানুহক সংস্থাপন দি গৈছে, কৰ্ম সংস্থাপন দি গৈছে, ইনকামৰ পথ দি গৈছে আৰু মৃত্যুৰ পাছতো সেইজন ব্যক্তিয়ে পুনৰ সেইসকল মানুহক সংস্থাপন দি গৈছে। আপোনালোকে গম পাইছে মই কাৰ কথা কৈছোঁ আৰু বৰ্তমান মই ক'ত অৱস্থিত আছোঁ। যোৱাকালিৰ পৰা বহুত বৰষুণ, গতিকে এইখিনি দেখি বেয়া লাগিছে। মই আজিলৈকে জুবিন ক্ষেত্ৰত আহিবৰ কাৰণে সাহস কৰা নাছিলোঁ। হয়তো বহুতে ক'ব পাৰে যে জুবিন দাক যদি ইমান ভালেই পোৱা ইমান দিন কিয় অহা নাই। এইটো কাৰণতে অহা নাই, কাৰণ বেয়া লাগে। তো আজি ৰ'ব নোৱাৰি কিবা কাৰণত আহিবলগীয়া হ'ল। আহি দেখিলোঁ অতিকৈ দুখ লগা পৰিৱেশ। মানুহ বহুত আহি আছে, বিভিন্ন ধৰণৰ মানুহ আহি আছে, কিন্তু আপোনালোকে দেখা পাইছে অলৰেডি কামো চলি আছে। আশা কৰোঁ চৰকাৰক যে কামখিনি অতি সোনকালে হৈ যায়। আমাৰ হিয়াৰ আমঠু জুবিন দাক অতি সোনকালে ন্যায়ো যাতে দিয়ে, চৰকাৰক আহ্বান জনাইছোঁ। বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ঠাইৰ পৰা আহিছে, দুখ অনুভৱ কৰিছে, দুখ প্ৰকাশ কৰিছে। দুই এটা স্মৃতি ৰাখিবৰ কাৰণে ফটো দুই এটা উঠাইছে, কিন্তু আপোনালোকে দেখা পাইছে জুবিন দা আৰু নাই। মই আহিব পৰা নাছিলোঁ, কিন্তু আজি আহিম। ইয়াতে যিসকল মানুহ আছে এই পথৰ দাঁতিত, তেওঁলোকে দোকান দি কিনে এটা উপাৰ্জন কৰি লৈছে। জীয়াই থাকোঁতেও জুবিন দাই বহুতখিনি মানুহক উপাৰ্জনৰ পথ আগবঢ়াইছিল, কিন্তু মৃত্যুৰ পাছতো তেওঁৰ কাৰণে বহুতো মানুহে উপাৰ্জনৰ পথ বাছি লৈছে আৰু চলি আছে। নিজকে বিশ্বাস কৰাব পৰা নাই, বিশ্বাস দিব পৰা নাই, কিন্তু উপায় নাই, অবিশ্বাস হ'লে সত্য। আৰু বৰষুণ বতৰত জুবিন দাৰ কাৰণে চাকি বন্তি জ্বলোৱা য'ত জ্বলাইছে, বৰষুণৰ কাৰণে বৰষুণৰ টোপাল পৰি সকলোবোৰ নুমাই গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে যিবিলাক গামোচা আছে, এই সামান্য তিৰপালৰ তলত জুবিন দাৰ স্মৃতি এটা ৰৈছে। চৰকাৰক আহ্বান জনাইছোঁ, এটা সৰুকৈ যেন ঘৰ এটা বনাই দিয়ে চৰকাৰৰ মতে, কিন্তু আমিতো বিচাৰোঁ পৃথিৱীৰ চুকে কোণে জুবিন দাৰ নাম হোৱাটো। যা হওক, চৰকাৰৰ লগত আমিতো বুজিব নোৱাৰোঁ নহয়, গতিকে চৰকাৰে যিটো কৰে আশা কৰোঁ ভালে কৰিব। আজি 4 মাহ পাৰ হৈ গ'ল, 5 মাহ হ'ব, 5 মাহ পাৰেই হ'ব এতিয়া, একো কৰিব পৰা নাই চৰকাৰে। কাম চলি আছে, কিন্তু বহুত লেজি। এই গামোচাবিলাক দেখিছে আপোনালোকে, জুবিন দাক যিসকলে মৰমত এই গামোচাবোৰ দিছে, ৰ'দ বতাহ বৰষুণত গামোচাখন থাকিবৰ কাৰণে এটা ঘৰো নাই।